নমস্কাৰ মই মাইনু গগৈ নামঘৰ অসমীয়া লোকসকলৰ নাম কীৰ্তন কৰা উপাসনা কৰা ঘৰ বা প্ৰাৰ্থনা গৃহ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ অৰ্থে প্ৰথমবাৰৰ কাৰণে নামঘৰ প্ৰতিষ্ঠা কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰা নৱবৈষ্ণৱ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান দুটিৰ এটি হৈছে নামঘৰ আৰু আনটি হৈছে সত্ৰ নামঘৰ আছিল শংকৰদেৱৰ ধৰ্ম প্ৰচাৰৰ কেন্দ্ৰস্থল শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে নগাঁৱৰ বৰদোৱাৰ অৰ্থাৎ বটৰদোৱাত নামঘৰ প্ৰতিষ্ঠা কৰিছিল ক্ৰমে অসমৰ সৰ্বত্ৰতে তেখেতৰ আদৰ্শৰে নামঘৰ গঢ় লৈ উঠে নামঘৰত সাধাৰণতে চাৰিটা প্ৰধান অংশ বা ঘৰ থাকে নামঘৰ বা কীৰ্তন ঘৰ মণিকূট চুঘৰ আৰু বাটচৰা নামঘৰৰ গঠন প্ৰণালী অতি সৰল টুপভংগা দুধলীয়া মণিকূট নামঘৰৰ মূল গৃহ বাটচৰা আৰু চুঘৰেৰে গঠিত এই নামঘৰ সদায় পূব বা পশ্চিমাকৈ নিৰ্মাণ কৰা হয় ইয়াৰ পূব দিশত নামঘৰৰ প্ৰধান গৃহ মণিকূট স্থাপন কৰা হয় মণিকূটৰ ভিতৰত সিংহাসন ভাগ প্ৰতিষ্ঠা কৰা হয় নামঘৰৰ প্ৰথমে পোতা খুঁটাটোক লাই খুঁটা বোলা হয় সিংহাসন প্ৰতিষ্ঠা কৰাৰ দৰেই কামত সদাচাৰী গুৰুধৰ্মৰে পৰা শৰণ ভজন গ্ৰহণ কৰা একান্ত ভকতৰ দ্বাৰাহে এই লাই খুঁটা স্থাপন কৰা হয় সিংহাসন প্ৰতিস্থাপনত খোল প্ৰসংগ নাম প্ৰসংগ অপৰিহাৰ্য এই কামৰ বাবে পুৱা ঠিক ৯ বজাৰ ভিতৰত এজন ভজনীয়া সদাচাৰী ভকতৰ দ্বাৰা এভাগ গুণমালা ভাগৱত পুৰাণৰ পৰিৱৰ্তে ভকতিভাৱে লৈ গুৰু ভতিমা দেৱভতিমা তুতয় চপয় লীলামালা গোৰালী কীৰ্তনেৰে সিংহাসন প্ৰতিষ্ঠা কৰা হয় লগে লগে ধূপ ধূনা কোৱা দণ্ডেৰে সমাপন কৰি অপৰাধ মাৰ্জন বিচাৰি সেৱা ধৰে ইয়াৰ পিছত খোল প্ৰসংগ নাম প্ৰসংগৰে কাৰ্য সমাপন কৰা হয় এজন সাত্ৰিক নামাচাৰ্যৰ দ্বাৰা পুৱা গধূলি ১৪ প্ৰসংগৰ ব্যৱস্থা কৰা হয় মণিকূটত পূৰ্ণকৃষ্ণ ভগৱন্তৰ বাংময় মূৰ্তি ভাগৱত শাস্ত্ৰ বা গুৰুজনাৰ দ্বাৰা ৰচিত ভাগৱতৰ সংক্ষিপ্ত সাৰ গুণমালা পুথিহে যথা নিয়মেৰে ৭ বৈকুণ্ঠৰ সদৃশ ৭খলপীয়া সিংহাসনত স্থাপন কৰা হয় এই সিংহাসন গুৰু দেৱ নাম আৰু ভকত এই ৪ খুঁটিৰ ওপৰত প্ৰতিষ্ঠিত সিংহাসনৰ তলৰ পৰা কাছ হাতী আৰু সিংহ অংকিত কৰা হয় কাছক ধৰিত্ৰী অৰ্থাৎ পৃথিৱী হাতীক পাপ আৰু সিংহক নামৰ প্ৰতীক হিচাপে ধৰি নাম সিংহই পৃথিৱীৰ ওপৰত থকা পাপসমূহ নিঃশেষ কৰিব বুলি সুদৃঢ় বিশ্বাস ৰাখি ভক্তসকলে হৰিৰ গুণানুকীৰ্তনেৰে ভকতি কৰে নামঘৰ নিৰ্মাণৰ বাবে প্ৰথম অৱস্থাত কাঠ বাঁহ খেৰ আদিৰ দৰে সাধাৰণভাৱে উপলভ্য সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল যদিও বৰ্তমান ইটা শিল বালিৰেও নিৰ্মাণ কৰা হয় গাঁৱৰ সকলো মানুহে বহি একেলগে নাম কীৰ্তন কৰিব পৰাকৈ নামঘৰক সাধাৰণতে আহল বহল ওখ আৰু মুকলিভাৱে নিৰ্মাণ কৰা হয় ইয়াৰ সন্মুখ অংশত বাটচৰা নিৰ্মাণ কৰা হয় নামঘৰৰ মূল গৃহটি য'ত প্ৰধানকৈ নাম কীৰ্তন কৰা হয় সেই ঘৰটোকে নামঘৰ বা কীৰ্তন ঘৰ বোলা হয় নামঘৰ পূবা পশ্চিমাকৈ সজা হয় ইয়াৰ সাধাৰণতে ৩, ৫ বা ৭ আদি অসমান কোঠা বা খুঁটালি ৰখা হয় খুঁটালিবিলাকৰ মাজত কোনো বেৰ নাথাকে নামঘৰৰ ৭টা খুঁটালি সপ্ত বৈকুণ্ঠৰ লগত তুলনা কৰা হয় অৰ্থাৎ নামঘৰ হ'ল মধ্যৰ বৈকুণ্ঠ পুৰী আগতে নামঘৰ নিৰ্মাণত থলুৱাভাৱে উৎপাদিত বেত বাঁহ খেৰ আদি সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল আজিকালি অৱশ্যে ইটা শিল বালি টিন লোহা চিমেণ্ট আদি ব্যৱহাৰ কৰা হয় নামঘৰ নিৰ্মাণত ব্যৱহাৰ কৰা সঁজুলিবিলাক হ'ল কোমৰ খুঁটা পাৰি খুঁটা বৰচটি ফুলচটি ডমৰা বা বহিখোৱা মাৰলি বা জাং চাল গুৱা জেঠি কামি পানীচটি হৰিচৌটি ইত্যাদি নামঘৰৰ একেবাৰে পশ্চিম ফালৰ কোঠাটোত অৰ্ধবৃত্তাকাৰ কৰি টোপ সাজে এই টোপটোক ঘৰিয়াল টোপ বোলে এনেকৈ টোপ সজাৰ এটি বিশেষ কাৰণ আছে প্ৰসংগ প্ৰণালীত নামাচাৰ্যসহ ভকতসকলে অৰ্ধবৃত্তাকাৰে প্ৰসংগ কৰিবলৈ বহাৰ নিয়মৰ লগত ইয়াৰ সাদৃশ্য দেখা যায় নামঘৰৰ খুঁটা বৰচটি ডবৰা আদি সুন্দৰকৈ লতা ফুল কাটি হেঙুল হাইডালেৰে বোলাই ধুনীয়াকৈ সজা হয় এনে কাৰুকাৰ্যই অসমীয়া শিল্পীৰ ভাস্কৰ্য বিদ্যাৰ পৰিচয় দাঙি ধৰে নামঘৰৰ প্ৰথম কোঠাৰ প্ৰথম খুঁটাজুৰি এৰি প্ৰথম দ্বিতীয় কোঠাৰ মাজত অৰ্থাৎ দ্বিতীয় খুঁটাজোৰৰ উত্তৰ ফালৰ খুঁটাটোৱেই নামঘৰৰ ঘাই খুঁটা ইয়াকে হীৰৰ খুঁটা বা লাই খুঁটা বোলে এই খুঁটাটোৰ গুৰিতে গুৰুজনা বহিছিল বুলি জনা যায় সেয়ে এই খুঁটাটোৰ গুৰিত ধৰ্মাধিকাৰ বা গুৰুস্থানীয় ব্যক্তিৰ বাদে আন সাধাৰণ মানুহ বহাটো সমীচীন নহয় বুলি কোৱা হয় এনেও অন্যান্য খুঁটাৰ ওচৰতো নাম প্ৰসংগ বা কীৰ্তন পাঠ ভাগৱত চৰ্চাৰ সময়ত অলগভাৱে আউজি বহাটো অনুচিত বুলি বিশ্বাস কৰা হয় নামঘৰৰ পূবত মূল নামঘৰৰ গাতে লাগি থকা সৰু গৃহটিৰ নামৰ মণিকূট কীৰ্তন ঘৰটোৰ পূবৰ কোঠাৰ পৰা ইয়ালৈ সোমাব পৰাকৈ নামঘৰৰ পূবতে উত্তৰা দক্ষিণাকৈ মণিকূটটো নিৰ্মাণ কৰা হয় এই মণিকূটতে শংকৰদেৱে শাস্ত্ৰৰ প্ৰণয়ন আৰু ধৰ্ম চৰ্চা কৰিছিল বুলি গুৰুচৰিত্ৰৰ পৰা জনা যায় মণিকূটৰ সমাজতে কাঠৰ আসন বা থাপনা পাতি তাত মহাপুৰুষ দুজনা শংকৰ মাধৱৰ ৰচিত যিকোনো এখন বিশেষ পুথি থয় এনে পুথিৰ ভিতৰতে দশম ভাগৱতৰ দশম স্কন্ধ কীৰ্তন নামঘোষা ভক্তি ৰত্নাৱলী গুণমালা আদিয়ে উল্লেখযোগ্য মণিকূট শব্দটোৰ অৰ্থ ভাঙিলে দেখা যায় যে মণিৰ অৰ্থ হৈছে ৰত্ন আৰু কূটৰ অৰ্থ হৈছে ঘৰ অৰ্থাৎ ৰত্ন থোৱা ঘৰ ইয়াত
অৰ্থাৎ মণি বাৰত্ন হৈছে শংকৰ মাধৱ পুৰুষৰ ৰচিত গ্ৰন্থ যাক সিংহাসনত বা থাপনাত উপাসনাৰ বস্তু হিচাপে ৰখা হয়। মণিকূটত আসন বা থাপনাৰ উপৰিও নামঘৰৰ অত্যাৱশ্যকীয় সম্পত্তি যেনে ডবা, শংখ, ঘণ্টা, কাঁহ, শৰাই, ঢৌ, বাল, লোটা, কলহ, বৰবাতি, ঢকা, ডলা, চালনী, পাচি, খৰাহী, ভোৰতাল আদি ৰখা হয়। মণিকূটৰ এৰাতিত এখন চাং পাতি তাত কীৰ্তন, দশম, নামঘোষা, ৰত্নাৱলী, সাঁচিপাতৰ পুথি, বৰগীত আদি পুথিবোৰ সযতনে ৰখা হয়। নামনি অসমৰ বৰপেটাত নামঘৰৰ পূবফালে থকা মণিকূটটোক ভাঁজঘৰ বোলে। এই ভাঁজঘৰটো চাৰিচুকীয়া চালবোৰ ভাঁজ খোৱা বা দুখ খোৱা আৰু চাৰিওফালে পানী পঁচাটো গোলাকাৰ হয়। অসমৰ অন্যান্য ঠাইত মণিকূটটো এনে ভাঁজঘৰ নহয়, দুচলীয়া ঘৰহে। যিবিলাক ঠাইত মণিকূট নাথাকে বা যিবোৰ সামৰ্থ্য নাথাকে তেনে ঠাইৰ নামঘৰৰ পূবৰ প্ৰথম খুঁটালৈকে মণিকূট হিচাপে ব্যৱহাৰ কৰি তাতে আসন প্ৰতিষ্ঠা কৰে। মণিকূটৰ মধ্যভাগত কাঠেৰে নিৰ্মিত যি আসন বা থাপনা পতা হয় তাকে সাধাৰণ অৰ্থত গুৰু আসন বোলা হয়। বৰপেটাৰ নামঘৰৰ প্ৰথম কোঠাটো এৰি দ্বিতীয় কোঠাৰ মূৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱ আৰু বদুলা আটাৰ নামত 3খন আসন পতা আছে। গৰু আসন 3 প্ৰকাৰৰ: সিংহাসন, গৰুৰ আসন আৰু মূৰ আসন। ৰাজহুৱা নামঘৰত সাধাৰণতে সিংহাসনহে প্ৰতিষ্ঠা কৰা হয়। সিংহাসন 3 খলপাৰ পৰা 7 খলপা পৰ্যন্ত হ'ব পাৰে। সিংহাসনৰ খলপাকেইটা দশাৱতাৰ আৰু কৃষ্ণলীলাসমূহ হেঙুল হাইতালেৰে অংকিত কৰা থাকে। সিংহাসনৰ খুৰাবোৰ বিচিত্ৰ ৰূপত খোদিত কৰা হয়। খুৰা চৰিত্ৰৰ একেবাৰে তলত কাছ, কাছৰ ওপৰত হাতী আৰু হাতীৰ ওপৰত সিংহ পতা থাকে। ওপৰৰ খলপাকেইটাত থকা খুঁটাকেইটাত হাতী আৰু সিংহ পতা থাকে। সিংহাসনৰ হাতোটা খলপা সপ্ত বৈকুণ্ঠ ক্ৰমে শ্বেতবিলাস, শান্তনুবিলাস আৰু পুষ্পবিলাস, পংকজবিলাস, কনকদন্ত, সনাতন আৰু গোলকৰ লগত তুলনা কৰা হয়। আনহাতে খুঁটাত থকা কাছ ভক্তিৰ প্ৰতীক, হাতী পাপৰ আৰু সিংহ নামৰ প্ৰতীক। কাছই যেনেকৈ তাৰ অংগ খোলাটোৰ ভিতৰত সুমুৱাই ৰাখিব পাৰে, ভক্তইও তেনেকৈ ৰিপুসমূহ অৱদমন কৰিব পাৰে। ভক্তৰ হৃদয়ত কেতিয়াও পাপে প্ৰৱেশ কৰিব নোৱাৰে। কেতিয়াবা পাপ লগ পালে ৰাম নাম প্ৰমত্ত সিংহই পাপ হস্তিক দমন কৰে। সিংহাসনৰ ওপৰৰ খলপাত থকা সৰু ঘৰটিৰ নাম আমহি ঘৰ। এই ঘৰৰ চাৰিওফালে 4টা আৰু ওপৰত এটা কলচী থাকে। আমহি ঘৰৰ 3ফালে ছতে সৈতে কাপোৰেৰে বেৰা থাকে। এই আমহি ঘৰৰ ভিতৰতে আগতে উল্লেখ কৰা গুৰুদুজনা ৰচিত এখন বিশেষ পুথি বা ভাগৱত প্ৰতিষ্ঠা কৰা হয়। ভাগৱতখন তলে ওপৰে বগা কাপোৰেৰে ঢকা থাকে। আমহি ঘৰটি পূৰ্ণ কৃষ্ণ ভগৱন্তৰ স্থান। সিংহাসনত ভাগৱত প্ৰতিষ্ঠা কৰাৰ পিছত ই প্ৰাণৱন্ত হৈ পৰে আৰু তেতিয়াই সেই আসনে গুৰু আসন নাম পায়। থাপনা বা সিংহাসনত দিয়া কাপোৰবোৰত গাঁৱৰ শিপিনীসকলে বিভিন্ন ৰঙৰ আঁচুৰে ডাঙৰ ডাঙৰ বিচিত্ৰ ফুল, গছ আদি বৈ দিয়ে আৰু মাজে মাজে ঘোষা, পদ আদিও সুন্দৰকৈ বৈ দিয়ে। এই বিচিত্ৰ কাপোৰবোৰত আঁৰি দিয়া সোণৰূপৰ ফুলবোৰে আকাশত তৰা জিকমিকোৱাৰ দৰে জেউতি চৰায়। এই গুৰু আসনৰ ওপৰত সুন্দৰকৈ চন্দ্ৰতাপ অঁৰা হয়। চন্দ্ৰতাপৰ চাৰিচুকে 4টা আৰু মাজতে এটা চুৱৰ আঁৰি দিয়া হয়। গুৰু আসনৰ সন্মুখতে নিতৌ পুৱা আৰু সন্ধিয়া এগছি বন্তি জ্বলাই দবা কাহ বজোৱা আৰু সন্ধিয়া প্ৰসংগ কৰাটো নামঘৰৰ এটা নিত্য নৈমিত্তিক কাম। চাকিগছ সকলো সময়তে চলি থাকে। সেয়ে এই বন্তি গছক অক্ষয় বন্তি বুলি কোৱা হয়। নামঘৰৰ পশ্চিম ফালে সাধাৰণতে দক্ষিণ পশ্চিম কোণত নামঘৰৰ কাষতে এটি ঘৰ সজা হয়। এক চু ঘৰ বোলে। চুৰ অৰ্থ হৈছে মুখা। ভাওনাত ব্যৱহৃত বিভিন্ন চু বা মুখা, অস্ত্ৰ শস্ত্ৰ, ধনু, কাঁড়, তোণ, গদা আদি দৃশ্যসজ্জাৰ বস্তু বাহানি আদি এই ঘৰতে ৰখা হয় বাবে ইয়াক চু ঘৰ বোলা হয়। ইয়াতে ভাৱৰীয়াসকলক পোছাক পৰিচ্ছদ, মুখা, অলংকাৰ আদি পৰিধান কৰোৱা আৰু ৰূপসজ্জা বা সাজন কাচন আদি কৰা হয়। ইয়াৰ পৰাই ভাৱৰীয়াই নামঘৰৰ ভিতৰত ভাওনাথলীত প্ৰৱেশ কৰাৰ প্ৰয়োজন সাপেক্ষে পুনৰ ইয়ালৈকে ঘূৰি আহি প্ৰয়োজনীয় কামবোৰ কৰি লয়। ভাওনাৰ সময়ত চুঘৰেই গ্ৰীণ ৰুমৰ কাম কৰে। ভাওনা হৈ গ'লে চুঘৰতেই ভাওনাত ব্যৱহৃত চু, অস্ত্ৰ শস্ত্ৰাদি সংৰক্ষণ কৰি ৰখা হয়। চুঘৰৰ ব্যৱস্থা নথকা নামঘৰত ভাওনাৰ সময়ত নামঘৰৰ পূবে এখন চালি দি চুঘৰৰ কাম কৰা হয়। এইখনক হাতীচালি বোলে। হাতীচালি আৰু নামঘৰৰ ব্যৱধান ৰক্ষা কৰিবৰ বাবে এখনি আঁৰ কাপোৰ তৰি দিয়া হয়। নামঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ আগতে ৰাস্তাৰ দাঁতিতে প্ৰৱেশ পথত এটি সৰু ঘৰ সজোৱা থাকে। এই ঘৰটিক বাটচৰা বোলে। নামঘৰৰ পশ্চিমে টোপতে লাগি থকাকৈ এটি সৰু ঘৰ সজা থাকে। এই ঘৰটিৰ নাম ৰাঙলী ঘৰ। এই ঘৰটিতে ভকতসকলক আদৰা হয়। সকলো নামঘৰতে অৱশ্যে ৰাঙলী ঘৰ নাথাকে। মূলতঃ নামঘৰত ভকতসকলে ভগৱন্তৰ গুণানুকীৰ্তন কীৰ্তন কৰাৰ আটাইতকৈ উপযুক্ত স্থান হিচাপে বিবেচনা কৰি সকলোৱে বৈকুণ্ঠ জ্ঞান কৰে।
নামঘৰত ভগৱানৰ নাম কীৰ্তন কৰা হয়। ইয়াৰ লগতে বিভিন্ন সামাজিক বিষয়, ধৰ্মীয় অনুশাসনৰ আলোচনাও নামঘৰত কৰা হয়। নামঘৰৰ আন এক বিশেষত্ব হৈছে ইয়াত ভাওনা, গীত, নৃত্য আদিৰ প্ৰদৰ্শন কৰা। মহাপুৰুষ দুজনৰ দ্বাৰা ৰচিত আৰু অন্যান্য নাট্যকাৰসকলৰ দ্বাৰা ৰচিত ভক্তিমূলক নাটসমূহ নামঘৰত প্ৰদৰ্শন কৰা হয়। নামঘৰত ভাওনাত ব্যৱহাৰ হোৱা মুখা আদি আৰু বৃন্দাবনী বস্ত্ৰৰে তৈয়াৰ কৰা সপ্ত বৈকুণ্ঠৰ পদ অংকন কাৰ্য নামঘৰতে আৰম্ভ কৰে। নামঘৰত ভকতসকল বহিবৰ বাবে বাঁহৰ ধাৰি বা কলপাতৰ শুকান ঠাৰিৰে নিৰ্মাণ কৰা কঠ বা গুগুলেৰে বৈ উলিওৱা কঠ ব্যৱহাৰ কৰা হয়। নামঘৰৰ মণিকূটৰ ভিতৰত থাপনাৰ সন্মুখত শৰাই পাতি কেঁচা মাহ, পকা কল, কুঁহিয়াৰ, নাৰিকল ইত্যাদিৰ নৈবেদ্য অৰ্পণ কৰা হয়, যাক মাহ প্ৰসাদ বোলে। নাম কীৰ্তনৰ অন্তত সকলোৱে মিলি ইয়াক গ্ৰহণ কৰে। মাহ প্ৰসাদ দিবৰ বাবে কলপাত ব্যৱহাৰ কৰা হয়। নামঘৰৰ ভিতৰত সাধাৰণতে অন্য আহাৰ গ্ৰহণ কৰা নহয়। ঢেকীয়াখোৱা বৰনামঘৰ আৰু শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ অসমৰ প্ৰধান নামঘৰসমূহৰ ভিতৰত অন্যতম। ধন্যবাদ।